এক চাঞ্চল্যকৰ হত্যাকাণ্ড গৰ্ভৱতী পত্নীক চোকা অস্ত্ৰৰে খপিয়াই হত্যা স্বামীৰ গণপ্ৰহাৰত মৃত্যু অভিযুক্ত স্বামীৰ ডুমডুমাৰ বিছাকুপি চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা তিনচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত বিছাকুপি চাহ বাগিচাৰ ফটিকজানৰ 17 নম্বৰ লাইনত সংঘটিত হয় চাঞ্চল্যকৰ হত্যাকাণ্ড চাহ বাগিচালৈ কাম কৰিবলৈ গৈ থকাৰ সময়তে পত্নীক চাহ বাগিচাৰ মাজতেই চোকা অস্ত্ৰৰে খপিয়াই হত্যা কৰিলে স্বামীয়ে ডুমডুমাৰ বিছাকুপি চাহ বাগিচাৰ ৰাইজে গণপ্ৰহাৰত মুমূৰ্ষ অৱস্থাত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে অভিযুক্তক আৰক্ষীয়ে মৃতদেহৰ লগতে হত্যাকাৰী স্বামীক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱাইছিল যদিও চিকিৎসালয়ত মৃত্যু ঘটে পত্নী হত্যাকাৰী স্বামীৰ স্বামীগৰাকীৰ নাম বিমল তাঁতী আৰু পত্নীগৰাকীৰ নাম প্ৰমিলা তাঁতী বুলি জানিব পৰা গৈছে উল্লেখযোগ্য যে প্ৰমিলা তাঁতী গৰ্ভৱতী আছিল বুলি জানিব পৰা গৈছে কি কাৰণে এই হত্যাকাণ্ড সংঘটিত হল হেয়া জানিব পৰা হোৱা নাই যদিও পাৰিবাৰিক কন্দলৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি একাংশই সন্দেহ কৰিছে ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ চাহ বাগিচাতে চেপা উত্তেজনাই বিৰাজ কৰিছে আজি প্ৰায় 7:30টাৰ পৰা 8টাৰ ভিতৰত মই গম পালো কি যে আমাৰ খুৰাৰ ছোৱালী ভনী সম্বন্ধীয় শ্ৰীমতী মিলনা তাঁতীক তাৰ স্বামী বিমল তাঁতীয়ে ডিউটি যোৱা সময়ত পাছিংগুলৈ যোৱা সময়ত ৰাস্তাত আগচি ধৰি কিনে কাটি হত্যা কৰিলে বুলি গম পাওঁ তাৰপিছত তাৰ হাজবেণ্ডজনৰ নাম আছিলে বিমল তাঁতী বয়স প্ৰায় 32 বছৰ হ'ব আৰু তাৰ মানুহজনী মোৰ ভনীজনী 28 বছৰৰ হ'ব আৰু তাইৰ এটা পুত্ৰ সন্তান আছে 7 বছৰীয়া আৰু বৰ্তমান তাই গৰ্ভৱতী আছে বুলি মই গম পাইছিলোঁ মানে আমি গম পাওঁ তাৰপিছত বিশেষ বিষয়ত এটা সিহঁতৰ মাজত আগৰ পৰাই কাজিয়া চলি আছিলে কাজিয়াটো চলি থকা সময়ত সেই ডুমডুমা থানাটো এজাহাৰ দিছিলে নেকি বাপেকে বুলি গম পাইছিলোঁ আৰু তাৰপিছত সেনেকেতে হৈ থাকোঁতে বাপেকৰ ঘৰতো ছোৱালীজনী থাকিছিলে তাৰপিছত আজি পটককৈ যাওঁতেই মানে ৰাস্তাত সেইটো মাৰি পেলালে তাৰপিছত পাব্লিকে যেতিয়া ওচৰত ঘটনাটো চাবলৈ গৈছিলে তেতিয়া পাব্লিককো এই মানুহজন কটাৰী এটা লৈ কিনে কাটিবলৈ থাকোঁতে বিচাৰিছিলে তেতিয়া মানুহখিনি মানে উত্তেজিত হৈ গ'ল উত্তেজিত হৈ কিনে গোটেই মানুহখিনি গোটেই গাঁৱৰ মানুহখিনি পাঁচটা মানুহ গোটেইখিনি মানুহ আহি কিনে তাক সেই যিজন তাৰ স্বামী বিমল তাঁতী তাকো মানে গণপ্ৰহাৰ কৰিলে এতিয়া তাৰ অৱস্থা আমি গম পাব নোৱাৰোঁ কি অৱস্থা হৈছে কিন্তু গুৰুত্বভাৱে আহত হৈছে বুলি গম পাওঁ বৰ্তমান মৰিলে নেকি এনেকৈ গম পাইছোঁ আৰু ঘটনা হৈছে আমাৰ ইয়াত মানে আইন ব্যৱস্থাটো মানুহৰ পৰা এতিয়া বিশ্বাসটো নাইকিয়া হৈ গ'ল কাৰণ এটা মাৰ্ডাৰ হোৱাৰ পাছত 3 মাহ পিছত বেল পাই যায় কাৰণ যিজনৰ ভুক্তভোগী যিটো মানুহ মৰি যায় তাৰ ঘৰৰ পৰিয়ালক মাতে কোৰ্টত মাতে এবাৰ দুবাৰ তিনিবাৰ মাতে যেতিয়া সি যাব নোৱাৰে তেতিয়া সেই দুখীজনে বেল পাই যায় বেল পোৱাৰ পাছত আকৌ সাহসটো বাঢ়ি যায় আৰু সেনেকৈ হোৱা কাৰণে যিটো মাৰ্ডাৰ কৰাৰ মনোবৃত্তিৰ মানুহ যিটো মাইণ্ডছেটৰ মানুহ থাকে সেই মাইণ্ডছেটৰ মানুহখিনি ভাবে কি যে নহয় মাৰ্ডাৰ কৰিলে 3 মাহ পিছত ঘূৰি আহিব পাৰি আৰু সেইকাৰণে আজি এইটো ঘটনা হ'ল কাৰণ এইটো ঘটনা আমাৰ ফটিকজানৰ আৰু এটা ঘটনা হৈছিলে 2-3 বছৰ আগত আৰু সি 3 মাহ পিছত ঘূৰি আহিছিলে সেইকাৰণে সিও কৈছিলে যে মই কাটিম আৰু 3 মাহ পিছত ঘূৰি আহোঁ তো এই যদি আইন ব্যৱস্থাটোৰ প্ৰতি যদি মানুহৰ বিশ্বাস নহয় তেতিয়াহ'লে মানুহ অলপ হৈছে আইন হাতত তুলি ল'বলৈ বাধ্য হৈছে মানে প্ৰশাসনৰ পৰা এইটো আহ্বান লওঁ যে আমাৰ অঞ্চলবিলাকত বাগানীয়া অঞ্চলবিলাকত অলপ যদি সেইটো বিষয়ে অলপ সজাগতা দিয়ে যে মানুহখিনি আইনটোক বিশ্বাস দিয়াব লাগিব যে হয় কোনোবাই যদি দোষী কৰিছে তাক দোষীটো যাতে কঠোৰতম শাস্তি পায় শাস্তি পোৱাৰ বিহিত ব্যৱস্থা কৰিব লাগে এই বিহিত ব্যৱস্থাটো নোহোৱা কাৰণে আইনত ব্যৱস্থাটো নোপোৱাৰ কাৰণে মানুহে মানে ভৰসা নাইকিয়া হৈছে ডুমডুমাৰ পৰা ৰঞ্জিত চেত্ৰীৰ ৰিপৰ্ট এনি ভাৰত 24